এই দোয়াটিৰ আমল যিয়েই কৰিছে ফল পাইছে। মোক বহুতেই জনাইছে হুজুৰ এই দোয়াটিৰ আমল কৰি ফল পাইছো, মোৰ উপকাৰ হৈছে, মই সাকসেস হৈছো। আসলতে আমি যেতিয়া বিশ্বাস লৈ আল্লাহৰ জাতৰ ওপৰত ইকিন কৰি যেতিয়া কিবা আমল কৰো, কিবা দোয়া পঢ়ো, আল্লাহ তাআলাই হেয়া কবুল কৰে। মোক যেতিয়া কোনোবাই ৰিজিক বৃদ্ধিৰ কাৰণে দোয়া খোজে, হুজুৰ ৰিজিক বৃদ্ধিৰ কাৰণে কিবা দোয়া আছে যদি শিকাই দিব, মই এই দোয়াটি শিকাই দিওঁ। আকৌ কোনোবাই ঋণগ্ৰস্ত হৈ আছে, ঋণত পৰি আছে, হুজুৰ ঋণ মুক্তিৰ কাৰণে কিবা দোয়া আছে যদি মোক শিকাই দিব, মই এই দোয়াটি শিকাই দিওঁ। বহুতেই বেমাৰত পৰি আছে, বেমাৰৰ পৰা শিফা পোৱাৰ কাৰণে কিবা দোয়া খোজে, মই এই দোয়াটি শিকাই দিওঁ। আকৌ বহুতেই ব্যৱসায় বাণিজ্যত উন্নতিৰ কাৰণে দোয়া খোজে, মই এই দোয়াটি সাজেষ্ট কৰো, এই দোয়াটি শিকাই দিওঁ। এই দোয়া এনেকুৱা এটি দোয়া হয়, ইমানখিনি পাৱাৰফুল দোয়া হয় যে আপুনি যি উদ্দেশ্য লৈ আমল কৰিব আল্লাহ তাআলা আপোনাক সফলতা দান কৰিব, আপুনি সাকসেস হ'ব পাৰিব। আপুনি বহুত অভাৱ অনাটনত আছে, আপুনি এই আমলটি কৰক, আল্লাহ ৰব্বুল আলামিন আপোনাৰ জীৱনৰ অভাৱ অনাটন দূৰ কৰি দিব। আপুনি ঋণগ্ৰস্ত হৈ আছে, বহুত টকা আপোনাৰ ঋণ হয়, আপোনাৰ টেনচন ডিপ্ৰেছন, টেনচন এনেকুৱা বস্তু যিটোৱে মানুহৰ জীৱনটোৱে শেষ কৰি দিয়ে। বহুত মানুহ ঋণত পৰি অৱশেষত ফাঁচি পৰ্যন্ত লয়, আত্মহত্যা কৰে। আপুনি যদি বহুত ঋণগ্ৰস্ত হৈ আছে, আপুনি এই আমলটি কৰক আৰু আল্লাহৰ ওচৰত দোয়া কৰক, আল্লাহ তাআলা আপোনাক ঋণৰ পৰা মুক্তি কৰিব, আপোনাক ঋণ মুক্তি হোৱাৰ কিবা নহয় কিবা ব্যৱস্থা আল্লাহ তাআলাই কৰি দিব। আপুনি বহুত বেমাৰত পৰি আছে, যিটো নেকি বহুত চিকিৎসা কৰিও ভাল পোৱা নাই, আপুনি এই আমলটি কৰক, আপোনাক আল্লাহ তাআলাই বেমাৰৰ পৰা শিফা দান কৰিব, আপোনাক আৰোগ্য দান কৰিব। আপুনি ব্যৱসায় বাণিজ্য কৰি আছে, ব্যৱসায়ত লছ হৈ আছে, আপুনি আগবাঢ়িব পৰা নাই, ব্যৱসায়ত উন্নতিৰ কাৰণে আপুনি এই আমলটি কৰক, আল্লাহ ৰব্বুল আলামিনে আপোনাৰ ব্যৱসায়ত উন্নতি দান কৰিব, আপুনি আগবাঢ়ি যাব পাৰিব। এটা দোয়া সকলো সমস্যাৰ সমাধান হয়। আবু দাউদ শৰীফৰ ৰিৱায়াত হয়, হযৰতে আবু সাঈদ খুদৰী ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈ আছে, মই ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত মছজিদে নবৱীত যেতিয়া প্ৰৱেশ কৰো, তেতিয়া এজন যুৱক সাহাবীক দেখা পালো, আনসাৰী সাহাবা হয়, তাৰ নাম হযৰতে আবু উমামা ৰাদিয়াল্লাহু আনহু। তেওঁৰ চেহাৰা অত্যন্ত মলিন হৈ আছে, চকুৰ পানী তলমল কৰি আছে, তেওঁ কান্দি আছে। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সুধিলে, হে আবু উমামা, তোমাৰ কি হৈছে, তুমি কিয় কান্দি আছা, তোমাৰ চেহাৰা ইমান মলিন কিয়? এতিয়াতো কোনো নামাজৰ ওয়াক্ত নহয়, এতিয়া নামাজৰ সময় নহয়, তুমি মছজিদত আহি বহি আছা আৰু কান্দি আছা, কাৰণটো কি? তেতিয়া সেইজন সাহাবা হযরত আবু উমামা রাদিয়াল্লাহু তাআলা আনহু কৈ আছে, ইয়া রাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, মই বহুত টেনশনত আছো, বহুত ডিপ্ৰেছনত আছো। ইয়া রাসূলুল্লাহ, মই ঋণগ্ৰস্ত হয়, মই অভাৱগ্ৰস্ত হয়, মোৰ টকা পইচা একো নাই, ঘৰত খাবলৈ একো নাই, এইফালে বহুত টকা পইচা ঋণ হৈ আছে, মানুহে ঋণৰ চাপ দিছে, মই টেনশনত, কতো শান্তি পোৱা নাই, মই মছজিদত আহি বহি আছো। মানুহ যেতিয়া ঋণগ্ৰস্ত হয়, যেতিয়া ঋণত পৰে, কতো শান্তি নাই, খাওঁতেও শান্তি নাই, বহুতেও শান্তি নাই, চলা ফুৰা কৰোঁতেও শান্তি নাই, ৰাতি বিচনাত শুলেও টোপনি নাহে, এনি টাইম এইবোৰে টেনশন লাগি থাকে, কেতিয়া মোৰ পৰা পইচা বিচাৰে, মোক ৰাস্তা ঘাটে পইচা বিচাৰি অসন্মানিওতো কৰিব পাৰে, কতো শান্তি নাপায়, এনি টাইম এইটোৱে টেনশন লাগি থাকে, কেনেকৈ মই এই ঋণৰ পৰা মুক্তি হাসিল কৰো। সেইকাৰণে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমল শিকাই দিছে, এই আমল কৰি, এই দোয়া পঢ়ি আল্লাহৰ পৰা সাহায্য বিচৰা, আল্লাহ তাআলাই তোমাক সমস্যা সমাধান কৰি দিব, আল্লাহ তাআলাই তোমাক ঋণ মুক্তি হোৱাৰ কিবা নহয় কিবা ব্যৱস্থা নিশ্চয় কৰিব। সেইকাৰণে আমি বিশ্বাস লৈ এই আমল কৰিব লাগে। যাৰ বিশ্বাস নাই তাৰ ঈমান নাই, ঈমান মানে বিশ্বাস, আৰু বিশ্বাস মানে ঈমান। আমি যেতিয়া আল্লাহৰ কিবা ইবাদত কৰো, নামাজ পঢ়ো, কোরআনে কারীমৰ তিলাওয়াত কৰো, আল্লাহৰ জিকিৰ কৰো, আল্লাহ ৰব্বুল আলামিন আরশে আজিমত ফিরিস্তাসকলক মাতি মাতি কয়, হে ফিরিস্তাসকল,
চোৱাচোন সেইসকল বান্দাই যে মোৰ ইবাদত কৰি আছে, মোৰ প্ৰশংসা কৰি আছে, কিয় কৰি আছে? ফিৰিস্তাসকলে কয়, ইয়া আল্লাহ, আপোনাৰ খুশনদী হাসিল কৰিব বিচাৰিছে, আপোনাৰ পছন্দৰ বান্দা হ'ব বিচাৰিছে। আল্লাহ তাআলাই কয়, মই ভাল পালে, মোৰ পছন্দৰ বান্দা হলে কি হ'ব? তেওঁলোকে জান্নাত পাব, জাহান্নামৰ পৰা মুক্তি পাব। সেই ফিৰিস্তাসকল, সেইসকল বান্দাই জান্নাত জাহান্নাম দেখিছেনে? ফিৰিস্তাসকলে কয়, নাই দেখা। মুখ দেখিছেনে? নাই দেখা। আল্লাহ তাআলাই কয়, হে ফিৰিস্তাসকল, তোমালোকে সাক্ষী থাকা, এইসকল বান্দাক মই জীৱনৰ সকলো গুনাহ মাফ কৰি দিলো। সুবহানাল্লাহ। মান আমিলা সালিহাম মিন যাকারিন আও উনসা ওয়া হুয়া মুমিনুন ফালানুহয়িয়ান্নাহু হায়াতান তাইয়্যিবা। যিসকলে নেক আমল কৰে, পুৰুষ মহিলা যিসকলে পুণ্য কাম কৰে, তেওঁলোক মুমিন হয়, আল্লাহ তাআলাই তেওঁলোকৰ এনেকুৱা জীৱন দান কৰিব যে যি জীৱনত নেকি কোনো ধৰণৰ দুখ কষ্ট, কোনো পেৰেশানি, কোনো সমস্যা নাথাকিব। এটি মুক্ত জীৱন আল্লাহ তাআলাই তেওঁলোকক দান কৰে। সুবহানাল্লাহ বিহামদিহি। নেক আমল কৰিলে আল্লাহ তাআলাই মুক্ত জীৱন দান কৰে, শান্তিৰ জীৱন দান কৰে, যি জীৱনত কোনো ধৰণৰ পেৰেশানি, দুখ কষ্ট নাথাকে। মই কৈ আছিলো যে টেনশন মুক্তিৰ দোয়া, ৰিজিক বৃদ্ধিৰ দোয়া, অভাৱ অনাটনৰ পৰা মুক্তি পোৱাৰ দোয়া, ব্যৱসায় বাণিজ্যত উন্নতিৰ দোয়া। হযরতে আবু উমামা রাদিয়াল্লাহু তাআলা আনহু আল্লাহর রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈ আছে, হে আবু উমামা, তুমি পুৱা গধূলি বেছি বেছি কৈ এই দোয়া পঢ়িবা, আল্লাহুম্মা ইন্নী আউযু বিকা মিনাল হাম্মি ওয়াল হাযান ওয়া আউযু বিকা মিনাল আজজি ওয়াল কাসালি ওয়া আউযু বিকা মিনাল জুবনি ওয়াল বুখলি ওয়া আউযু বিকা মিন গালাবাতিদ দাইন ওয়া কাহরির রিজাল। আল্লাহুম্মা ইন্নী আউযু বিকা মিনাল হাম্মি ওয়াল হাযান ওয়া আউযু বিকা মিনাল আজজি ওয়াল কাসালি ওয়া আউযু বিকা মিনাল জুবনি ওয়াল বুখলি ওয়া আউযু বিকা মিন গালাবাতিদ দাইনি ওয়া কাহরির রিজাল। মোৰ প্ৰিয় বন্ধুসকল, এই দোয়া পুৱা গধূলি বেছি বেছি, আমাৰ উলামাসকলে লিখিছে, পুৱা গধূলি 7 বাৰ যদি আপুনি পঢ়ে, আল্লাহ তাআলা আপুনি যি উদ্দেশ্য লৈ আপুনি অভাৱগ্ৰস্ত হৈ আছে, অভাৱ অনাটনৰ কাৰণে আপুনি এই দোয়া পঢ়ি থাকিব, অভাৱ অনাটন আল্লাহ তাআলাই দূৰ কৰি দিব। আপুনি ঋণত পৰি আছে, ঋণ মুক্তিৰ কাৰণে আপুনি উদ্দেশ্য কৰি এই আমল কৰিব, আল্লাহ তাআলা আপোনাক ঋণৰ পৰা মুক্তি দান কৰিব। আপুনি ব্যৱসায় বাণিজ্য কৰি আছে, ব্যৱসায় বাণিজ্যত উন্নতি নাই, এই আমল কৰিব, আল্লাহ তাআলা আপোনাক ব্যৱসায় বাণিজ্যত উন্নতি দান কৰিব। আপুনি যি উদ্দেশ্য লৈ এই আমল কৰিব, আল্লাহ তাআলা আপোনাক সফলতা দান কৰিব। আপুনি পুৱা গধূলি 7 বাৰ কৈ এই আমল কৰিব, এই দোয়া পঢ়ি থাকিব। ইয়াৰ আগে পিছে আপুনি দুৰুদ শৰীফ 3 বাৰ কৈ নিশ্চয় পঢ়িব। হযরতে আবু উমামা রাদিয়াল্লাহু তাআলা আনহু যেতিয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই আমল শিকাই দিলে, তেওঁ এই আমল কৰি আছিল। কিছুদিনৰ পিছত আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত হযরতে আবু উমামাৰ সাক্ষাৎ হৈ গল। তেওঁ মিছিকিয়াই হাঁহি আছে। সুবহানাল্লাহ। রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সুধিলে, হে আবু উমামা, তোমাক বহুত ফুৰ্তি ফুৰ্তি দেখা পাইছো, তোমাৰ চেহাৰাত এক মুস্কান আহি গৈছে, কোৱাচোন তোমাৰ অৱস্থা পাতি কেনেকুৱা? হযরতে আবু উমামা রাদিয়াল্লাহু তাআলা আনহু কয়, ইয়া রাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, মোৰ ভালকৈ মনত আছে, মই এদিন এখন মছজিদে নবৱীত কান্দি আছিলো, মই বহুত টেনচনত পৰি আছিলো, মই অভাৱ অনাটনত আছিলো, ঋণগ্ৰস্ত হৈ আছিলো। সেই সময়ত আপুনি প্ৰৱেশ কৰি মোৰ ফালে দয়াৰ দৃষ্টিৰে আপুনি চাইছিলে আৰু আপুনি এটা দোয়া মোক শিকাই দিছিলে, ইয়া ৰাসূলুল্লাহ, মই আজিলৈকে হে আমল কৰি আছো আৰু মোৰ এতিয়া কোনো ঋণ নাই, মই ঋণ মুক্তি হৈছো, মোৰ কোনো অভাৱ নাই, আল্লাহ তাআলাই মোৰ জীৱনৰ পৰা অভাৱ অনাটন দূৰ কৰি দিছে। সুবহানাল্লাহ। আমি যিসকলে নেক উদ্দেশ্য লৈ এই আমল কৰিম, আল্লাহ তাআলাই নিশ্চয় আমাক সফলতা দান কৰিব। আমি বিশ্বাস লৈ, একিন লৈ আল্লাহৰ জাতৰ পৰা বিচাৰিব লাগিব। আল্লাহ তাআলাই এই সমস্যাবোৰ আল্লাহইতো দিয়ে আৰু সমাধানকাৰী আল্লাহ হয়। আমি সমস্যাত পৰি আল্লাহৰ পৰা সহায় বিচাৰিব লাগে।
আল্লাহ তাআলাই কয় ওয়ালা নাবলুওয়ান্নাকুম বিশাইইম মিনাল খাউফি ওয়াল জু' ওয়া নাকসিম মিনাল আমওয়ালি ওয়াল আনফুসি ওয়াস সামারাত ওয়াবাশশিরিস সাবিরিন। নিশ্চয় আমি তোমালোকক কিছু ভয় ভীতি, ভোক, জানমালৰ ক্ষয় ক্ষতি, খেতি বাতিৰ ক্ষতিৰ জৰিয়তে তোমালোকৰ ইমানৰ পৰীক্ষা ল'ম। যদি তোমালোক সেই পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰা, ধৈৰ্য ধৰিব পাৰা, তোমালোক কামিয়াব হয়। অবাশিৰিস সাবিৰিন, যিসকলে ধৈৰ্য ধৰে তেওঁলোকৰ কাৰণে খুশখবৰি হয়, সুসংবাদ হয়। যিসকলে ধৈৰ্য ধৰে মুসিবতত পৰি, পেৰেশানিত পৰিলে যেতিয়া ধৈৰ্য ধৰে আৰু আল্লাহৰ জাতৰ পৰা যেতিয়া সহায় বিচাৰে, আল্লাহ তাআলাই সেই পেৰেশানিৰ পৰা মুক্তি দান কৰে আৰু তেওঁলোকৰ কাৰণে জান্নাতৰ খুশখবৰি হয়। সেই কাৰণে মোৰ প্ৰিয় বন্ধুসকল, আমি যেতিয়া বহুত অভাৱ অনাটনত পড়ো, বহুত পেৰেশানিত পড়ো, ঋণগ্ৰস্ত হওঁ, ব্যৱসায়ত লছ হৈ আছে, আমি এই দোৱাটি পঢ়িব লাগে। পুৱা গধূলি 7 বাৰ আউৱাল আখিৰ, প্ৰথম আৰু শেষত 3 বাৰকৈ দুৰুদ শৰীফ পঢ়ি এই দোৱাটি আপুনি পঢ়িব। আল্লাহ তাআলাই নিশ্চয় সকলো সমস্যাৰ সমাধান কৰি দিব। আমি অভাৱত পৰিলে, আমি বিপদত পৰিলে আমি অধৈৰ্য হ'ব নালাগে, ধৈৰ্য ধৰি আল্লাহৰ জাতৰ পৰা বিচাৰিব লাগে। আল্লাহ তাআলা আমাক সকলোকে এই আমলৰ পৰা উপকৃত হোৱাৰ তৌফিক দান কৰক। আমাক সকলোকে ইহকাল পৰকালত কামিয়াবি দান কৰক। সকলোৱে কওক আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম।